মহানগৰী গুৱাহাটীত চাঞ্চল্যকৰ হত্যাকাণ্ড ভাড়াঘৰৰ কোঠাত উদ্ধাৰ অচিনাকি যুৱতীৰ মৃতদেহৰ কাষত উদ্ধাৰ 1.5 লাখ টকাসহ নিচাযুক্ত সামগ্ৰী হত্যাকাণ্ডৰ পিছতে ৰাইজৰ সন্মুখত কেইবাটাও প্ৰশ্ন কাৰ ছত্ৰছায়াত চলিছে মহানগৰীত নিচাযুক্ত সামগ্ৰীৰ ৰমৰমীয়া ব্যৱসায় ড্ৰাগছৰ বাবে সংঘটিত হ'ল নেকি এই ভয়ংকৰ হত্যাকাণ্ড ঘটনাৰ স্থান হাতীগাঁৱৰ লখিমীনগৰ জনকপুৰৰ শ্ৰীকৃষ্ণ পথৰ হাউচ নম্বৰ 12 ভাড়াঘৰৰ এটা কোঠাৰ পৰা উদ্ধাৰ হয় এগৰাকী যুৱতীৰ মৃতদেহৰ কাষত উদ্ধাৰ লাখে লাখে টকাসহ নিচাযুক্ত সামগ্ৰীও আৰু তাৰ পাছতে সন্দেহ কৰা হৈছে ভাড়াঘৰত বাস কৰি অহা নয়ন দাস নামৰ যুৱকে অচিনাকি মহিলাগৰাকীক হত্যা কৰি মহিলাগৰাকীৰ মোবাইল ফোন লৈ উধাও হ'ল 1.5 মাহ পূৰ্বে ঘৰটো ভাড়াত লৈছিল নয়ন দাস আৰু প্ৰেমিকাই এগৰাকী যুৱতীৰ সৈতে লিভিনত আছিল নয়ন দাস পেছাত এজন টাটু আৰ্টিষ্ট আছিল অভিযুক্ত নয়ন দাস বৃহস্পতিবাৰে নিশা এগৰাকী যুৱতীৰ মাত শুনিছিল বাসগৃহৰ গৰাকীয়ে শুকুৰবাৰে দিনৰ প্ৰায় 3 বজাত ভাড়াঘৰৰ কোঠাৰ পৰা ওলাই গৈছিল নয়ন দাস নিশা 8:30 বজাত নয়নৰ প্ৰেয়সীয়ে ভাড়াঘৰত প্ৰত্যক্ষ কৰিছিল অচিনাক্ত যুৱতীগৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰি এদিন পূৰ্বে হত্যাৰ সন্দেহ আৰক্ষীৰ যুৱতীগৰাকীৰ মৃতদেহ অন্য স্থানলৈ নিব নোৱাৰি কম্বলেৰে মেৰিয়াই যুৱতীগৰাকীৰ মোবাইল ফোন লৈ পলায়ন কৰে নয়ন দাসৰ ভাড়াঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে 50টা কণ্টেইনাৰত 67 গ্ৰাম ব্ৰাউন চুগাৰ সহ 1,47,000 টকা ঘটনা সন্দৰ্ভত নয়ন দাসৰ প্ৰেমিকা নজিতা ৰাভাক ইতিমধ্যে আৰক্ষীয়ে আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব এই সমগ্ৰ ঘটনাৰ ৰহস্য কি আজি এসপ্তাহ ধৰি হি নাছিলে ল'ৰাটো এনেই ভাল আমাক বাইদেউ বুলি মাত দিয়ে হাজবেণ্ড ৱাইফ নেকি মানে হাজবেণ্ড ৱাইফ বুলিয়ে কৈছিল হেঁতি প্ৰথমতে পিছত যে এতিয়া শুনো নহয় তাৰপিছত চাব হাতেও মই আছোঁ ঘৰটো তাৰপিছত মই কৈছোঁ বাইদেউ ভালেই হ'ব দিয়ক ছোৱালীজনীও মৰম লগা ভালেই হ'ব দিয়ক তাৰপিছত আজি এসপ্তাহ আজি 15 দিন যদি ছোৱালীজনী নাই তাৰপিছত কালি ল'ৰাটো আজি এসপ্তাহ ধৰি নাই তাৰপিছত ল'ৰাটো আহিছে কালি ল'ৰাটো আহি কিনে মই যাওঁ যে ভাত বনাই আছোঁ মই আৰু বাথৰুম গৈছোঁ আমাৰ কোনো আপতে বাথৰুম মই ক'লোঁ কি ভাইটি আজি এইকেইদিন নাই দেখোন ক'ত গৈছিলা বাইদেউ মই আজি ঘৰত আছিলোঁ আজি ভাইফোঁটা না যোৱাকালি ভাইফোঁটা এইটো কাৰণে এতিয়া আহিলোঁ দিয়ক দিনটো থাকি কিনে মই বোলো ঠিকে আছে দে কি বনাইছা ভাত বনাই আছোঁ গ'ল কথা আমিতো শুই থাকিলোঁ তাৰপিছত আজি আকৌ মই ৰাতিপুৱাই কামলৈ যাওঁ তাৰপিছত আহিছে আহি কিনে কৰিছে 3টামান বজাত আমি এক জেগাত যাব ওলাই গৈছোঁ তেতিয়া কৈছে মাইনাক মাত দিছে আমাৰ ছোৱালীজনী স্কুলত তাই কাম কৰে তাইও আহি পাইছে ময়ো আহি পাইছোঁ আহি কিনে তেতিয়া ক'লে কেইটামান বজাত হৈছে আজি সেইটো কেতিয়া হৈছে মই নাজানো কিন্তু ল'ৰাটোক আমি দেখিছোঁ 3টামান বজাত ল'ৰাটো আগৰ পৰা ইয়াত ভাড়া আছিল নেকি আজি 1 মাহমান হ'ল 1 মাহ 1.5 মাহমান হ'ল হয় এনেই ল'ৰাটো বেয়া নাছিল এতিয়া কিহৰ কাৰণে কি হ'ল এতিয়া নাজানো ছোৱালীজনী ক'ৰ কিবা গম পাইছে ছোৱালীজনী ক'ৰ সেইবিলাক একো নাজানো নামটো নাজানো মালিকনী নহয় মই আমাৰ একেলগে ভাড়া ছোৱালীজনী কেইটামান বজাত আহিছিলে ছোৱালীজনী কেইটামান 8টামান বাজিছে নেকি সম্ভৱ আহি কিনে হাল্লা শুনি আছোঁ কি মই আৰু বাচন ধুই আছোঁ কি হাল্লা আহি কিনে চাওঁ যে গধূলি 8টামান বজাত তাই দৰ্জাখন খুলিছিলে খুলি কিনে দেখে বুলি কিনে তেতিয়া মই বোলো কাৰ কথা কৈ আছোঁ আমাৰ বুলি ভবাই নাই ল'ৰাটো এতিয়া ওলাই গৈছিল ক'লো যে 3টামানত ওলাই গৈছে আমাৰ মাইনাটোক মাত দিছিল 3টামানত সি অহাই নাই নিউজ ডেস্ক ৰিপৰ্ট দ্য গ্লোবেল নিউজ ইণ্ডিয়া